বহুতৰ মনত প্ৰশ্ন হ'ব যে দিনৰ ভাগত সৌৰ শক্তিৰ উৎপাদন হ'ব, ই ৰাতি লাইট কেনেকে জ্বলিব? ইয়াৰ সমাধানটো হ'ল দিনত যি 700 কিলোৱাট ইয়াত বিজুলী শক্তি উৎপাদন হ'ব, সেই বিজুলী শক্তিখিনি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ বা APDCL ইয়াক কিনি ল'ব আৰু ৰাতি সৌৰ শক্তি আমি দিনত কিনি এই সৌৰ শক্তি সদিয়া তিনিচুকীয়া ৰাইজক আমি দিনত ইলেক্ট্ৰিচিটি হিচাপে আমি দিম। ৰাতি আমি যিমানখিনি লাইট লগাইছো তাত আমাক 110 কিলোৱাট বিজুলী বাতিৰ পোহৰৰ প্ৰয়োজন হ'ব। ৰাতিৰ ইলেক্ট্ৰিচিটিৰ দাম বেছি, প্ৰায় 9 টকা 10 টকা হয়। দিনত ইলেক্ট্ৰিচিটিৰ দাম কম, 5 টকা হয়। দিনত 700 কিলোৱাট আমি 5 টকাত কিনিম আৰু ৰাতি ইলেক্ট্ৰিচিটি বোৰ্ডে গ্ৰিডৰ পৰা আমি 110 কিলোৱাট আমি ইলেক্ট্ৰিচিটি দলঙত লাইট জ্বলোৱাৰ বাবে আমি যোগান ধৰিম। ইয়াৰ যেটো হিসাব নিকাজ হ'ব, দিনত আমি কিনিম আৰু ৰাতি আমি দিম, অৰ্থাৎ এই দিনত দিয়া আৰু ৰাতি কিনা এই দুইটাৰ মাজত যেটো পাৰ্থক্য হ'ব সেইটোকে নেট মিটাৰিং বুলি কোৱা হয় আৰু সাধাৰণতে ইয়াক আমি নেট জিৰো, অৰ্থাৎ দলঙেও লাইটৰ বিল দিব নালাগে, আমিও দলঙক ইলেক্ট্ৰিচিটি কিনাৰ বাবদ পইচা দিব নালাগে। এই নেট জিৰো মাধ্যমেৰে আমাৰ ঢলা শদিয়া দলংখন বিজুলী বাতিৰে পোহৰ হৈ থাকিব। প্ৰধান বৰুৱা ডাঙৰীয়াই উল্লেখ কৰিছিলে যে বৰ্তমান অসমত এখন আঁচনি চলি আছে প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ। এই আঁচনিখনৰ জৰিয়তে আমি মানুহক 3 কিলোৱাট সৌৰ শক্তি উৎপাদনৰ ব্যৱস্থা কৰি দিওঁ। তাত সেন্ট্ৰেল গভৰ্নমেন্ট সাবসিডি আছে, স্টেট গভৰ্নমেন্ট সাবসিডি আছে, ৰাইজে মাত্ৰ অকণমান পইচা দিব লাগে। তেতিয়া দিনত সৌৰ শক্তি দিয়ে যিমান 3 কিলোৱাট সৌৰ শক্তি উৎপাদন হ'ব, দিনত বিদ্যুৎ পৰিষদে তাক কিনি ল'ব। কাৰণ আমাক সাধাৰণ ঘৰত দিনৰ ভাগত 1.5 কিলোৱাট মান বিদ্যুৎ শক্তি উৎপাদন হলে হৈ যায়। অতিৰিক্ত 1.5 কিলোৱাট আমি কিনি ল'ম আৰু ৰাতি আমাৰ যেটো নৰ্মেল ইলেক্ট্ৰিচিটি সেই ইলেক্ট্ৰিচিটি বিদ্যুৎ পৰিষদে আপোনালোকক দিব। আৰু দুইটা যেতিয়া আমি যোগ বিয়োগ কৰো তেতিয়া হলে 3 কিলোৱাট যদি আমি সৌৰ শক্তি ঘৰত লগাও তেতিয়া হলে ইলেক্ট্ৰিচিটি বিলেই দিব নালাগে। আজি আমি মোৰ টুইটাৰ ফেসবুকত চালে দেখা পাব এতিয়ালৈকে আমি 750টা পৰিয়ালক এই সুবিধা কৰি দিছো আৰু প্ৰত্যেকজন ব্যক্তিয়ে সামাজিক মাধ্যমত এতিয়া দি আছে যে মোক এতিয়া ঘৰত ইলেক্ট্ৰিচিটিৰ বিল দিব নালাগে। যোনে এসি টেসি চলাই তেওঁলোকে লিখিছে মাহত মাত্ৰ 100 টকা দিব লাগে, 50 টকা দিব লাগে। এই ধৰণে 2 লাখ মানুহে এই প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰৰ বাবে আবেদন কৰিছে আৰু আমি লাহে লাহে মানুহক এই কানেকশনবোৰ দি আছো। ইয়াৰ ফলত দুটা লাভ হৈছে, এটাটো মানুহৰ ঘৰত বিজুলী বাতিৰ খৰচ কমি গৈছে, দ্বিতীয়তে সৌৰ শক্তিৰ পেনেল লগোৱা আৰু সৌৰ শক্তিৰ পেনেলসমূহ ৰিপেয়াৰ কৰা অসমত সমান্তৰালভাৱে এটা নতুন উদ্যোগ আৰু উদ্যমী যুৱক এছাম আগুৱাই আহিছে। ইয়াৰ ফলত আমাৰ ইঞ্জিনিয়াৰিং, পলিটেকনিক, ITI পাছ কৰা উদ্যমী যুৱক শক্তি সকলেও নতুন কৰ্মপথ এটাৰ সন্ধান পাইছে। আজি ঢলা শদিয়াৰ এই সোলাৰ পাৱাৰৰ জৰিয়তে যেটো আমি লাইট জ্বলাব গৈ আছো, ইও এটা উৎকৃষ্টতম উদাহৰণ যে দিনৰ সোলাৰ পাৱাৰ বোৰ্ডে ইলেক্ট্ৰিচিটি বোৰ্ডে কিনি ল'ব আৰু ৰাতি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা আমি বিদ্যুতৰ যোগান ধৰিম। ফলত ইয়াত কেতিয়াও লাইটৰ বিল দিয়া নাই বুলি কেতিয়াও দলংখনত লাইট নুমাই নাযায়। নহলে সাধাৰণতে আমি যতে দলং নলগাও, লাইট নলগাও, এসময়ত লাইট বিলাক বন্ধ হৈ যায় আৰু মানুহে কয়
যে কিয় বন্ধ হৈ গল বোলে বিল দিব পৰা নাই বিল দিয়া নাই কাৰণে লাইট কাটি দিয়া হৈছে এই খদিয়া আমাৰ ঢলা খদিয়া দলংখনত এই সমস্যাটো কেতিয়াও নহয় আৰু তাৰ ফলত আমাৰ ৰাইজে এটা নিৰন্তৰ সুবিধা লাভ কৰিব এই সোলাৰ পাৱাৰত কেন্দ্ৰটো স্থাপন কৰাৰ বাবে ইয়াত দুটা সোলাৰ ফটোভোল্টেইক প্লান্ট লগোৱা হৈছে ইনভাৰ্টাৰ লগোৱা হৈছে 3 kV 11 kV গ্ৰিড সাবষ্টেচন স্থাপন কৰা হৈছে ডিজেল জেনাৰেটৰ ষ্টেট দিয়া হৈছে পেনেল বোৰ্ড কন্ট্ৰোল সুইচ সোলাৰ প্লেন্টস দিয়া হৈছে বহুবিলাক কামৰ উপৰিও ষ্টাফ কোৱাৰ্টাৰ গেষ্ট হাউস সিকিউৰিটি ৰুম এলাৰ্ম সিস্টেম এই ধৰণৰ বহুখিনি সুবিধা ইয়াতে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটোৰ জৰিয়তে মই আগতে কৈছো যে দৈনিক আমি 700 কিলোৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হম আৰু সাৰপ্লাস এনাৰ্জি আমি এপিডিসিএল লৈ যোগান ধৰিম মই আশা কৰো যে এই সুন্দৰ ব্যৱস্থাই ঢলা খদিয়া দলংখন উজ্বলাই ৰাখিব আৰু আমাৰ ৰাইজক এটা বিশেষ সুবিধা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আমি আৰু কেইটামান কাম ইয়াতে কৰিব খুজিছো আমাৰ ৰূপাই আৰু মাকুম এই যি ৰাস্তা আছে মই এতিয়া খেফাল দি আহিছো 23 কিলোমিটাৰ ৰাস্তা আমাৰ বেয়া হৈ আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ হৈ এই ৰাস্তাখিনি সুন্দৰ কৰিবৰ বাবে 22 কোটি টকাৰ অনুমোদন দিছে আমি 2-3 মাহৰ ভিতৰতে ৰূপাই মাকুম পথছো আমি সুন্দৰ কৰি লম আনহাতে আমাৰ খদিয়া সমষ্টিৰ ইছলামপুৰ শান্তিপুৰ এই গুটে খদিয়ালৈকে এই গুটে অঞ্চলটোত আমাক ভাৰত চৰকাৰে 40 কোটি টকাৰ অনুমোদন দিছে আমি যাতে দুইফালে ৰাস্তাৰ দুইফালে ড্ৰেইন কৰিব পাৰো ইয়াৰ ফলত আমাৰ ইছলামপুৰ শান্তিপুৰ খদিয়া এই অঞ্চলটোৰ ৰাস্তাটোৰ দুইফালে আমি ড্ৰেইন বনাম আৰু তাৰ ফলত আপোনালোকৰ পানীৰ সমস্যাও বহু পৰিমাণে দূৰ হ'ব ইয়াৰ উপৰিও অনাগত ভৱিষ্যতত আমি চেষ্টা কৰি আছো যে ঢলা খদিয়া এপ্ৰোচ ৰোড খেনিও আৰু বেছি সুন্দৰকৈ বনোৱা ইয়াৰ আঁচনি এটাও বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিচাৰাধীন হৈ আছে সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু সমন্বয় ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰিছে এই দিশতো ৰাজ্য চৰকাৰে কাম-কাজ আগবঢ়াই লৈ গৈছে আপোনালোকে সোনকালেই এই প্ৰকল্পৰ অনুমোদনো লাভ কৰিব যাতে আমি এই কাম ফেৰাও আমি আগুৱাই লৈ যাব পাৰো মই আজি বহুত দীঘলীয়াকৈ কথা ক'ব খোজা নাই আজি শিক্ষক দিৱস এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটোতে আমি ঢলা খদিয়া দলঙত বিজুলী বাতিৰ পোহৰ আমি পোহৰাই তুলি মানুহক আমি পোহৰ আৰু আলোকৰ ব্যৱস্থা দিম শিক্ষক দিৱসৰো যথাৰ্থতা একেই অন্ধকাৰ আঁতৰাই সমাজত জ্ঞানৰ আলোকৰ সন্ধান কৰা তমসা আৰু আন্ধাৰ দুই ধৰণৰ হয় এটা আমি দেখি থকা আন্ধাৰ আৰু এটা হৈছে জ্ঞানৰ অন্ধকাৰ শিক্ষক দিৱসে জ্ঞানৰ অন্ধকাৰ দূৰ কৰি জ্ঞানৰ আলোক জ্বলায় আৰু এই সুন্দৰ জ্ঞানৰ আলোক জ্বলোৱা এই সুন্দৰ দিনটোতে জ্ঞানৰ আলোকেৰে আলোকিত কৰা এই সুন্দৰ দিনটোতে আমি ঢলা খদিয়া দলংখনো আলোকিত কৰিব খুজিছো এটা সুন্দৰ দিনত সুন্দৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰিবলৈ পাই মই নিজে গৌৰৱ অনুভৱ কৰিছো এই গুটে আঁচনিখন ৰূপায়ণৰ বাবে সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই এক প্ৰকাৰ ক'ব গ'লে 18-19 চনৰ পৰাই তেওঁলোকে চেষ্টা কৰি আহিছিলে আজি এটা সফলতা এটা প্ৰাপ্তিৰ দিন মই খদিয়াবাসী ৰাইজ অসমবাসী ৰাইজৰ হৈ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু বলিন চেতিয়া ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো ৰাইজকো এটা দীঘলীয়া হাত চাপৰিৰে প্ৰদান বৰুৱা আৰু বলিন চেতিয়াক অভিনন্দন জনাবলৈ মই অনুৰোধ কৰিছো কিছুদিন পিছত
শদিয়ালৈ মই আৰু আহিম, শদিয়াৰ বাকী কথা বতৰাবিলাকো আলোচনা কৰিম। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো, শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছো আৰু ধলা শদিয়া দলঙৰ এই আলোকৰে উজ্জীৱিত কৰা এই সুন্দৰ সন্ধিয়াটোত আপোনালোকক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।